আজি মই এই ভিডিঅ'টোত আছোঁ কইনাকান্দা পাহাৰত। আপুনি খিলত দেখা পাইছে এইটো হাতী হয়। ভালদৰে চালেহে ধৰিব পাৰিব। আহিব চাব। বাকীখিনি আগলৈ গৈ জানো বলক। আপোনালোকক দেখাবৰ কাৰণে আহিছোঁ যে ইয়াত কেনেধৰণৰ কি হয়। ইয়াত বহুত কাহিনী আমি সৰুৰ পৰাই শুনি আহিছিলোঁ, কিন্তু বিশেষ তেনেকুৱা এতিয়ালৈকে আমি জানিব পৰা নাই। কিন্তু তেনেকুৱা আমি বয়সস্থ মানুহৰ লগত কথাও পতা হোৱা নাই, এই বিষয়ে নাজানো। যদি এই ভিডিঅ'ত যদি আপোনালোকে যদি বহুত ছাপোৰ্ট কৰে, তেনেহ'লে মই নেক্সট পাৰ্টটোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকে চাওক, এয়া হৈছে প্ৰথম পাৰ্ট। যিহেতু ভিতৰলৈ যেনেকৈ দুইটা শিলৰ চেপতে আছে, চাওক এনেকৈ অসম্ভৱ হয়। আপোনালোকে দেখা পাইছে কিমান ভিতৰত আছে মন্দিৰ। ইয়াত হৈছে এয়া বিষ্ণু, এয়া কইনা, আৰু ইয়াত কইনাকান্দা পাহাৰ নামৰ কাৰণে মানে বিখ্যাত। বহুত মানুহ আহে ইয়াত, বহুত দূৰৰ পৰা চাবলৈকে। যদি আপোনালোকে এই ভিডিঅ'টো চায়, তেনেহ'লে নিশ্চয় এবাৰ আহি যাব, বহুতে ভাল লাগে। দুইটা শিলৰ মানে ইয়াত ঠেকা খাই দেখা পাইছে, ওপৰত দুইটা শিলৰ মানে ঠেকা খাই এটা মন্দিৰ সৃষ্টি হৈছিলে বহুত পুৰণি আগতে, মানে আমি তেতিয়া হয়তো জন্মই হোৱা নাছিলোঁ। এয়া হৈছে কইনাকান্দা পাহাৰ। নামটো কিয় দিলে, কি কাৰণে দিছে, এইটো কথা আমি নাজানো বিশেষ, কিন্তু বহুত আগৰ পৰাই আমি শুনিবলৈ পাইছিলোঁ যে ইয়াত সন্ধিয়া হ'লে বা এটা টাইম লয় কইনাই বোলে কান্দে। যিহেতু আমি আগত যেতিয়া স্কুলৰ পৰা আহিছিলোঁ, তেতিয়া মানে ইয়াতে যদিও যাওঁ, তেতিয়া মানে বহুত ধৰণৰ মানে বহুতৰ পৰা আমি শুনা পাওঁ, কিন্তু বিশেষ তেনেকুৱা আমি দেখা পোৱা নাই। আৰু এইখিনিয়ে সত্যতা, ইয়াত বহুত গুণ লুকাই আছে। আপোনালোকক এতিয়া এটা ভিডিঅ'তে কেনেকৈ বুজাম সেইটোতো ক'ব নোৱাৰোঁ। আৰু বিশেষ এইপিনে যদি আহে, আপোনালোকে দেখা পাব বাহিৰৰ ছাইডটো। আপোনালোকৰ ইয়াত এটা প্ৰমাণ আছে, আপোনালোকে চাব পাৰিব। এইখন হৈছে শিলৰ পিয়া। আপোনালোকে চাওক, শিলৰ দি ইয়াত কোনো মানুহে বনোৱা হোৱা নাই। আপোনালোকে চাব পাইছে, এখন হৈছে শিলৰ পিয়াৰ। ইয়াত কোনো মানুহে বনোৱা নাই, এখন শিলৰে হয়, অতীজৰে শিলে নিজে তৈয়াৰ হোৱাৰ পিয়া আছিলে। ইয়াত বোলে কইনা আৰু দৰা বহাইছিলে বোলে। এইটো হৈছে, আৰু আপোনালোকে দেখাই পাইছে, যিহেতু ইয়াৰ ভিতৰলৈকে সোমাই আহিলে বহুতে মনটো ঠাণ্ডা লাগে আৰু বহুত ধুনীয়া পৰিৱেশ। আপোনালোকে যদি ভিডিঅ'টো চাই আছে, নিশ্চয় এবাৰ আহিব। এইটো হৈছে প্ৰথম মন্দিৰ, আৰু আছে সিফালে, আপোনালোকক দেখাই আছোঁ। এনেকৈ যদি আপোনালোকে ওলাই যায়, তেতিয়াহ'লে নেক্সট আপোনালোকে দেখা পাব দ্বিতীয়টো মন্দিৰ। আপোনালোকে চাওক কিমান ওপৰত এনেকৈ শিল, দুইটা শিল, ইটো শিলে সিটো শিলৰ এনেকৈ ওপৰত এটাৰ হেৰি হয়। ইয়াৰ ভিতৰত এটা পাহাৰ হৈছে, যিহেতু মন্দিৰ বনাইছে। এইপিনে যদি আপোনালোকে আহে, ইয়াতো আকৌ এটা মন্দিৰ আছে। ইয়াৰ শিলবিলাক চাওক কিমান ওখ ওখ, কিমান ধুনীয়া। তাৰ মাজত এনেকৈ ৰাস্তা হোৱাটো সম্ভৱ জানো? ইয়াত বহুত ডাঙৰ ৰহস্য সোমাই আছে। কিন্তু নেক্সট আকৌ এটা ভিডিঅ'ত আপোনালোকক দেখাম, যদি আপোনালোকে মৰম প্ৰেৰণা যদি দিয়ে ভিডিঅ'টোত। এইটো হৈছে দ্বিতীয়টো মন্দিৰ। আপোনালোকে দেখিছে, এইটো হৈছে শিৱৰ মূৰ্তি, শিৱৰ মন্দিৰ বনাইছে। আপোনালোকে দেখা পাইছে। ইয়াত চাওক, শিল চাওক কেনেকৈ আছে। ইয়াত মানুহে বনোৱা কোনো হেৰি নহয়, খালি মূৰ্তিকেইটা লগাইছে, বাকী ইয়াত নিজে তৈয়াৰ হোৱা। আপোনালোকে দেখিব পাইছে, বহুত সুন্দৰ। আৰু আছে, আৰু এটা আছে, মই দেখাই আছোঁ আপোনালোকক। যদি এনেকুৱা ভিডিঅ' আপোনালোকক লাগি থাকে, ব্লগ লাগি থাকে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো, আৰু কমেণ্টত জনাব কেনেকুৱা ধৰণৰ আপোনালোকক ভিডিঅ' লাগে। তৃতীয়টো হৈছে আপোনাৰ এইটো চাইডে। আপোনালোকে যদি এইফালে আহে, তেনেহ'লে আৰামত দেখা পাব। এয়াই হৈছে তৃতীয়টো মন্দিৰ। যিহেতু মই ধূপ চুপ লগালোৱে, যদি আপোনালোকে আহে, এনেকৈ ধূপ চাকি জ্বলাব পাৰিব। ইয়াত চাওক শিল কেনেকৈ আছে, দেখিছে? বাৰু এইখিনি মানুহে ইটা লৈ মানে গাঁথনি কৰি দিছে, যাতে দেখিবলৈ ভাল হওক, সেইকাৰণেই। এইটো দেখিছে, এইটো হৈছে গণেশৰ মন্দিৰ। আপোনালোকে সকলোৱে আহিব চাব। যদি মৰিগাঁও জিলাতে আপোনালোকে যদি
অহা নাই তেতিয়াহ'লে ইয়াত আহিব, এবাৰ আহি গোটেই দৃশ্যটো উপভোগ কৰিব। আপোনালোকে চাব শিলতে আৰু এটা বস্তু লুকাই আছে। বিশেষ মই ইমান নাজানো, যিহেতু আজি আহিছিলোঁ, মই আজি পূজাৰীজনক লগ নাপালোঁ। নেক্সট ভিডিঅ'ত মই নিশ্চয় আপোনালোকক যদি ছাপোৰ্ট কৰে, নিশ্চয় মই তেওঁ মুখেৰে নিজ মুখেৰে শুনি মানে জনাম। ইফালে চাওক, এইপিনৰ পৰা যদি চাই এনেকুৱা লাগিব পাথৰটো যেন এটা ভেকুলী আৰামত বহি আছে, হয়নে? কিন্তু এইটো অনুমান ওপৰৰ পৰা আহিলেহে আপুনি গম পাব, কিন্তু তলৰ পৰা চালে কিন্তু গম নাপাব। এয়াই হৈছে কইনাকান্দা পাহাৰ। এইটো হৈছে প্ৰথমটো মন্দিৰ। ইয়াৰ বিশেষ এইটো হ'ল প্ৰথম গেট। আপোনালোকে সিপিনে চাই যদি এইটো পাব দ্বিতীয় গেট, আৰু নেক্সট তাৰ লগতে আছে তৃতীয়টো গেট। ইয়াত বহুত গুৰুত্বপূৰ্ণ কথা শুনিব লগা আছে। যদি নেক্সট টাইম মই আহোঁ, তেনেহ'লে পূজাৰীক যদি লগ পাওঁ, আৰু লগ পাবলৈ নিশ্চয় হেৰি কৰিম। আপোনালোকে মৰম যদি দিয়ে আৰু কমেণ্ট বক্সত যদি লিখে, তেতিয়াহ'লে নেক্সট টাইম মই এনেকুৱা ব্লগছ নিশ্চয় লৈ আহিম, আৰু ইয়াৰ গোটেইখিনি তথ্য এক কথা কৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেনেহ'লে এই ভিডিঅ'টো ইয়াতে সমাপ্ত। নেক্সট লগ পাম অন্য এটা ভিডিঅ'ত।